দৃষ্টিহীন পিতামাতার তয় আসলর ধন আমি এতিয়া অযোধ্যাৰে দক্ষিণ প্ৰান্তৰে সীমামূৰীয়াই অৰণ্যৰ মাজত আই আমি তোর কলপ্রকই তোকে কিমান শাস্তি দিছো বাছা কিমান শাস্তি দিছো পিতা বাছা তুমি এনেকৈ নকবা পিতা আই তুমিও এনেকৈ নকবা পিতৃ মাতৃ চরণ সেবা করাই যেন পুত্ররে একমাত্র নয় আপনার উপরে সেবা করা মোর বাবে যে কিমান আনন্দের কথা সেয়া মই আপোনালোকক বুজাম কেনেকৈ আই ইমান কোমল বয়সতে তই যে ইমান কষ্ট কৰিছ এয়া কৰো কেনেকৈ মই কি কষ্ট কৰিছো আই যি পিতৃৰ কাৰণে এই বিনমন দিয়া সৃষ্টি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন নিজর গর্ভতে রাখি বৈশ্যর অমৃতের মুখ ডাঙর করে তার প্রতিদান যেন কোনো পুত্রর জীবনতে খুঁজিব পারিব নোৱাৰে কেতিয়াও নোৱাৰে বাছা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি এৰা
জীৱনেই শিকাইছে তোৰ যি সময়ত তোৰ সমনীয়াই আনন্দ মনেৰে ৰং ৰহস্যৰে জীৱন অতিবাহিত কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ ভাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰা তোৰ জীৱন হৈছে অতিবাহিত কহে ৰ'দে বৰষুণে তিতি বুঢ়ী তই আমাক কিয় জীয়াই ৰাখিছ বাচা কিয় পিতা নহয় অন্ধ হ'লেও আপোনালোকৰ প্ৰশ্ৰয়ত থাকিবই সাহস পাওঁ আপোনালোকৰ অবিহনে মই যে তেনেই নিথৰুৱা হৈ পৰিছা এই যে বাছা বুলি শুনো যেতিয়া এখানি মাত খিয়ামরে হাত পড়ে যায় পিতা পিছে পিতা রুয়াই বলো যাও আমি এবে নিজ লক্ষ্যস্থানে বল বাসা আয় পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তত আছো পিতা ক'ত বাছা শুনা নাই কোনো পশু পক্ষীৰ মাত সন্ধিয়া নামি আহিল নেকি বাৰু ধৰাৰ বক্ষলৈ নহয় পিতা সেইটো সন্ধিয়াৰ সময় পঞ্চবর্ষে অনাবৃষ্টির কারণে দুর্ভিক্ষই দেখা দিছে অযোধ্যা রাজ্যত এমুঠি অন্যর অভাবত অকল উঠিয়ে এৰিছে ৰাজ্য প্ৰজাসকলে কৰিছে গণনা যে মহাৰাজ দখলতৰ কাৰণেই ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল আই যে আমাৰ শিৱলা আশ্ৰমত হৈছে নেকি ফল মূলৰ অভাৱ নাই প্ৰিয়ে আমাৰ শ্ৰীপলা আশ্ৰমত খোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে বেজাৰ যে মহাৰাজ দশৰথৰ বাবে আজি শান্তিপ্ৰিয় প্ৰজাগণে ভোগিছে পবিত্ৰ ইচ্ছাৰ ফলত জন্মগ্ৰহণ কৰি দখলত তই তোমালি উপৰি পুৰুষ তই এতিয়াও ৰাজতন্ত্ৰ কিয় কৰিছ গ্ৰহণ এতিয়া তই ৰাজতন্ত্ৰ কিয় কৰিছ পিতা শান্ত হোৱা পিতা উত্তেজিত নহবা বলা পিতা যাওঁ আমি এবে নিজ আশ্ৰমলৈ নাই পিতা মৃত্যুৰ জীৱন পিতা বল পিতা বল কাই